ৰেড ফৰ্ট যাবলৈ লালকিল্লা যাবলৈ ওলাইছে। এই আমাৰ বাছেৰে আহি খান মাৰ্কেট মেট্ৰ' ষ্টেচনত, এয়া আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ' ষ্টেচন, এয়া খান মাৰ্কেট মেট্ৰ' ষ্টেচনত উঠিছোঁ। খান মাৰ্কেটৰ পৰা বেছি নহয়, 4-5 মানে এয়া আহি পাই গ'লোঁ। মানে লালকিল্লা মেট্ৰ' ষ্টেচনৰ, সেইটো আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ' ষ্টেচনৰ হয়। ওপৰলৈ উঠিয়ে এয়া সন্মুখৰ ভাগটো টিকেটৰ এই ছাইডলৈ আছে, লেফ্ট হেণ্ড ছাইডলৈ টিকেট কাটিমগৈ। আৰু প্ৰচণ্ড ৰ'দ আছিলে, সন্মুখতে চবেই ফটো চটো কৰি আছে। মই বোলো অকণমান লৈ লওঁ সন্মুখৰ পৰা ভালহে লাগে, কিন্তু খুব ৰ'দ আছিল। খুব ৰ'দ থকাৰ কাৰণে একদম কিবা কেহেত থিয় হৈছিল। এয়া খুব ভাল লাগে সন্মুখৰ কাৰণে। 15 আগষ্টততো ইয়াতেই হয়, এই যে প্ৰধানমন্ত্ৰীৰ ওপৰত ভাষণ হয়, আৰু তলত হেৰিবিলাক লগাই, চকী কুৰ্চী লগাই, গোটেই মানে ডাঙৰ ডাঙৰ নেতা, পালি নেতা, ডাঙৰ ডাঙৰ উদ্যোগপতিবিলাক। এয়া ভিতৰলৈ আহিলোঁ টিকেট কাটি। এয়া ভিতৰ চৰা ডাঙৰ ডাঙৰ ৱাল, এয়া ৰেড ফৰ্টৰ এয়া ডাঙৰ ৱালবিলাক। এইবিলাক সেই যুগতে মোগলে ইমান ধুনীয়াকৈ বনাইছে, ষ্ট্ৰাকচাৰবিলাক কি ধুনীয়া। আগ্ৰাৰ ফৰ্টতকৈ এই ফৰ্টটো বেছি ভাল লাগে। আগ্ৰাৰ যিটো ৰেড ফৰ্ট। এয়া মীনা বজাৰ, বহুতো ষ্টেণ্ডাৰ্ড মীনা বজাৰ এইখন, দেখিছেনে? খুব ধুনীয়া ধুনীয়া লেডিজৰে বেছি আছে এইবিলাক আৰু ষ্টলবিলাক আছে, ইমান ধুনীয়া ধুনীয়া ষ্টলবিলাক আছে। চুন্নি দুপাট্টাবিলাক, এইয়া এইবিলাক এই দুপাট্টাবিলাক দেখিছেনে? বহুত আছে, বহুত কেইখন দোকান আছে। আৰু এই কাণফুলি চানফুলি হেৰি এই বহুত বস্তু আৰু অগণন বস্তু। এয়া কিমান ধুনীয়াকৈ বনাইছিল, বাপৰে! সেই যুগতে ইমান টেকন'লজি। এইবিলাক চব ইৰাণিয়ান হেৰি আনিছিলে, টেকন'লজি আনিছিলে। চাহজাহানে বনাইছিলে। এয়া ভিতৰলৈ আহি আছোঁ আৰু ভিতৰ ফালে ইমান গ্ৰীনাৰী নহয়। এইবোৰ বহুত মানুহ আহিছে, মানে দেশ বিদেশৰ বহুত মানুহ আৰু ভিজিটৰ, টুৰিষ্ট। আৰু লোকেল খুব কমহে, লোকেল অলপেই যায়, বাকী চব দেশ বিদেশৰ। আৰু এয়া এইটো মীনা বজাৰৰ এৰিয়াটো পাৰ হৈ এইবিলাক চব গ্ৰীনাৰী আৰু পুৰা হেৰিবোৰ আছে। এই তেওঁলোকৰ যিবিলাক দৰবাৰ লাগিছিলে কিবা কিবি, আৰু ব্ৰিটিছেও যিহেতু আৰ্মিৰ হেৰি বনাইছিলে, মিউজিয়াম আছে। মই মিউজিয়ামৰ হেৰিটো নলৈ। চাওকচোন কিমান চাফা নলাবিলাক। এইখিনি সম্ভৱ ব্ৰিটিছে বনোৱা যেন লাগিছে মোৰ এই ঘৰটো, কাৰণ মোগল ষ্ট্ৰাকচাৰটো এটা ইৰাণিয়ান ষ্ট্ৰাকচাৰ টাইপৰ, ইৰাণিয়ান উজবেকি ষ্ট্ৰাকচাৰ টাইপৰ, আৰু ব্ৰিটিছৰ ষ্ট্ৰাকচাৰটো এটা বেলেগ। এইবিলাক গোটেইবিলাক বস্তু ব্ৰিটিছৰ হওক, মোগলৰ হওক, বহুত লংজিভিটি থকা এইবিলাক ষ্ট্ৰাকচাৰ। আৰু অলপ উল্টা হৈ গ'ল ফটোখন। এয়া অলপমান গ্ৰীনাৰীত একদম হেৰি। এনেইতো বিৰাটেই গৰম, কিন্তু ইয়াত ইমানেই ভাল লাগিছে নহয়, ইমান গৰম লগা নাই, যিহেতু ইমান গছ গছনি গ্ৰীনাৰী এইবিলাক ইমান ভাল লাগিছে। ঘৰবোৰৰ হেৰিবোৰেই ভাল লাগিছে। আৰু এইবিলাক বহুত কৰিলোঁ, আৰু চেলফি ল'লোঁ, ফটো কৰিলোঁ। আজিকালিতো ভিডিঅ'ৰে। আগতে মই স্নেপশ্বটহে লৈছিলোঁ, 12-14 বছৰ আগত গৈছিলোঁ। তেতিয়া মানে স্নেপশ্বটহে দিন আছিলে, আৰু মোবাইলৰতো এনেকুৱা ভিডিঅ'ৰ অপশ্যন সৰু মোবাইলবোৰ আছিলে 12-14 বছৰ আগত। আৰু এয়া ভিতৰলৈ গৈছোঁ, বহুত ডাঙৰ এৰিয়াটো বাৰু মই ডেছক্ৰিপশ্যনত দি দিম কিমান ডাঙৰ এৰিয়া। চাহজাহানে বনাইছিলে, চাহজাহানে যে বনাইছে নহয় বস্তুবোৰ, সঁচাকৈ আগ্ৰা ফৰ্ট, দিল্লী গোটেই মানে বঢ়িয়া চাহজাহানক মই একদম চেলুট দিছোঁ। আৰু এতিয়ালৈকে ইমান যে বঢ়িয়া বঢ়িয়া বস্তুবোৰ বনাইছিল, এইবিলাক কম ধুনীয়া, ইমান চাফ চুতৰাকৈ ৰাখিছিল, এতিয়াও ৰাখিছে। এইটো মই ইয়াৰ নল'লোঁ, 80 টকা হয়। মিউজিয়াম চাগে ভিতৰত। এই যে যিবোৰ যুদ্ধ বিগ্ৰহৰ বস্তু চস্তু কিবা কিবি কাপোৰ কানি মই নল'লোঁ, আৰু মোৰ টাইমো নাই। মই 50 টকা দিয়ে কাটিলোঁ। আগতে 35 আছিল, 40 আছিল, এতিয়াতো মোৰ পটককৈ এইবিলাক দৰবাৰ। এই আগ্ৰা ফৰ্টতো আছে এইবিলাক অৱশ্যে। যোদ্ধা আকবৰ ফিল্মখনত দেখা পাইছে চাগে এনেকুৱা ধৰণৰ, আৰু বহুত কিছুমান ফিল্মত শ্বুটিং হয় চাগে। এয়া মই আহি আছোঁ ভিতৰলৈ, বহুত ডাঙৰ এৰিয়া যিহেতু, মানে একদম মানে তথাপি মই 60-70% মান কভাৰ কৰি দিলোঁ বাৰু, মিউজিয়ামখিনি বাদ দি যথেষ্টই কভাৰ কৰিলোঁ মই। কিমান ডাঙৰ গছ দেখা পাইছেনে? এৰিয়া দেখিছেনে? ইমান ভাল লগা এৰিয়া। দিল্লীৰ ভিতৰত ধেমালি গ্ৰীনাৰী, ইমান ডাঙৰ ডাঙৰ এৰিয়া, আৰু ইমান ধুনীয়া নহয়। এই ৰাজস্থানী মাৰ্বলৰ কাৰুকাৰ্য, তাজমহলৰ নিচিনাকৈ।
এয়া মই অকলে অকলে গুণগুণাই আহি আছোঁ আৰু এয়া চেলফি কৰি চেলফি ভিডিঅ' এইবিলাক ইমান ধুনীয়া এইবিলাক দেখিছেনে ওচৰৰ পৰা যে খুবেই ভাল লাগে ফটোতকৈ মানে ফটোবোৰ দূৰৰ পৰা লোৱা হৈছে খুব ভাল লাগে ভাবিলোঁ কি আপোনালোককো দেখাই দিওঁ ৰেড ফৰ্টৰ ভিতৰ চৰাটো ইমানেই ধুনীয়া নহয় আচলতে মই 1.5 ঘণ্টামান এই দেখিছেনে ইমান ধুনীয়া ডিজাইন 1.5 ঘণ্টামান টাইমহে ল'লোঁ আচলতে ইয়াত 4-5 ঘণ্টামান টাইম লৈ আহিব লাগে যিহেতু পইচাও খৰচ হয় টিকেটত মানে মই অকণমানহে কিবা 1-2 মিনিটহে বহিলোঁ 2 ঘণ্টামান বহিবই পাব লাগে তেতিয়া ভাল হয় আপোনালোকে যদি আহে অলপ টাইম লৈ আহিব তেতিয়া মানে আপোনালোকে এই গছবোৰ দেখিছেনে ইমান পুৰণা গছ ইমান ডাঙৰ গছ বিৰাট ডাঙৰ গছ এইবিলাক মানে অলপ টাইম লৈ আহিলে চৰাইৰো মাত বিৰাট শুনিছোঁ কেৰ্কেটুৱা এটা কেৰ্কেটুৱা এই দেখা পাইছেনে এই এটা কেৰ্কেটুৱাই নিজৰ বাচ্চাটোক মুখত লৈ পেলাই এই সম্ভৱ সিহঁতে হেৰি কৰে নহয় লুকুৱাই ৰাখেগৈ নহয় বাচ্চাবোৰ ইটো গছৰ পৰা সিটো গছৰ যদি সিহঁতৰ হেৰি বনায় মানে থকাৰ বসবাস স্থল বনায় তেতিয়াহ'লে বাচ্চাবোৰক আকৌ হেৰি কৰে ট্ৰেন্সফাৰ কৰি লয় এই কেৰ্কেটুৱাটো এইটো দেখিছেনে মুখত কিন্তু বাচ্চা আছে তাৰ বাচ্চা লৈ এইবিলাক ইমান ডাঙৰ দেৱদাৰুবিলাক ইমান ভাল লাগিছে এইবিলাক চব মোগলে বনোৱা খালি সেইকেইটাহে ব্ৰিটিছে বনোৱা হ'ব সম্ভৱ বা ব্ৰিটিছে হয়তো তাত হেৰি কৰিব পাৰে মানে ৰিকনষ্ট্ৰাকশ্যন কৰিব পাৰে এইবিলাক ইমান চাফ চুতৰা নলাবিলাক দেখা পাইছেনে ইমান ধুনীয়াকৈ দেখিছে সেই যুগতে একদম পানীৰ আমাৰ আকৌ এই ক'ত বানপানীয়ে হেৰি হয় তুমি দেখিছেনে পানীৰ কাৰণে কেনেকুৱাকৈ ড্ৰেইনেজবিলাক বনাই দিছে কিমান ধুনীয়াকৈ যাতে পানী নহয় বস্তু জেগাবিলাকত দেখিছেনে কিমান ধুনীয়াকৈ এই ৰাস্তাবিলাক সেই মোগল যুগৰে এইবিলাক সেইবোৰ মানে বেলেগ হেৰি হৈছিলে দৰবাৰবিলাক বেলেগ ক'ৰবাত হয়তো সাংস্কৃতিক দৰবাৰ ডিটেইলছত পোৱা যাব তাত কি বস্তু আছে মই সংক্ষেপে ক'লোঁ যিহেতু মই নিজেও বহুত দিনৰ মূৰতে গৈ ভিডিঅ'টো বনালোঁ আগতেতো আমাক গাইডে কৈছিলে এতিয়াতো মই যিহেতু দিল্লীৰে বাসিন্দা হয় 15 বছৰ ধৰি এয়া খুবেই ভাল লাগিছে মানুহবোৰ গৈছে এই টুৰিষ্টবিলাক ইমান ভাল লগা সঁচাকৈ এই ৰাণী লক্ষ্মীবাইৰ ইয়াৰ ফটো আছে তাতে অলপ চেলফি এটাও কৰিছিলোঁ এয়া এইটো মিউজিয়াম হ'ব 3টামান হেৰি পাৰ্টত আছে মানে এটা বিল্ডিঙেই নহয় মানে বেলেগ ইটো বিল্ডিঙৰ লগত সেইটো কেইবাটাও এনেকুৱা বিল্ডিং আছে বিল্ডিংকেইটাৰ ভিতৰতো নগ'লোঁ আৰু টাইম নগ'লোঁ মানে সম্ভৱ এই মিউজিয়ামেই হ'ব ইয়াৰ যিকোনো এটা বিল্ডিং এটা বা দুটা বিল্ডিং তাত নগ'লোঁ আৰু বাহিৰৰ পৰাই ফটো ল'লোঁ ইমান ডাঙৰ ইমান ধুনীয়া চাওকচোন ইমান ভাল লগা নহয় এই চেলফিবোৰেই লৈ আছোঁ আৰু খুব ভাল লাগে আপোনালোকে আহিব 3-4-5 ঘণ্টামান সময় লৈ আহিব পুৰা দিনটো ৰেড ফৰ্টতে কটাব মানে টিকেটৰো যাতে হেৰিটো ওলাই যায় আৰু খুবেই ভাল লাগে তাতকৈতো 1000 গুণে ওলাব মাজে বেঞ্চ আছে বেঞ্চত বহিব পাৰি টিকেটতকৈ বেছিয়ে ওলাব ইয়াত দেখা পাইছেনে ভাল লাগিছে কাৰণে মই এনেকৈ হেৰি কৰিছোঁ এই চেলফিবোৰ লৈ লৈছোঁ যাতে থেংক ইউ ফৰ ৱাচিং লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব অনবৰে নাপাম আৰু ভিডিঅ' বনাবলৈ থেংক ইউ